নমস্কাৰ, এটা জৰুৰী খবৰ, অতি গুৰুত্বপূৰ্ণ খবৰ। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ সকলো পৰীক্ষা বাতিল কৰা হৈছে। আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ সকলো এক্সাম বাতিল কৰিলে। এইখন পঞ্চায়ত ইলেকশ্যনৰ কাৰণে সকলো এক্সাম বাতিল কৰা হৈছে। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে যে 4 মাৰ্চ মানে আজি এখন মিটিং অনুষ্ঠিত কৰা হৈছিল আৰু এই মিটিংখনত এই গুৰুত্বপূৰ্ণ ডিচিশ্যনটো লোৱা হৈছে। যিহেতু টিচাৰসকলে পঞ্চায়ত ইলেকশ্যনৰ কামত ব্যস্ত থাকিব, সেইকাৰণে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ সকলো এক্সাম বাতিল কৰা হৈছে। আৰু এই নোটিছখনত আপোনালোকে দেখিবলৈ পাইছে যে যিসকল ষ্টুডেণ্টে এই মাৰ্চ মাহত যে কেইটামান এইচএছ ফাৰ্ষ্ট ইয়াৰৰ এক্সাম হৈছিল, যিসকল ষ্টুডেণ্টে এই এক্সামত বহিছিল, এই কেইজন ষ্টুডেণ্টহে এইচএছ ফাইনেল যিটো ছেকেণ্ড ইয়াৰৰ এক্সাম হ'ব, এই এক্সামটোত বহিব পাৰিব। যিসকলে দিয়া নাই মাৰ্চ মাহৰ এই এক্সামটো, সেই কেইজন ষ্টুডেণ্ট এইচএছ ছেকেণ্ড ইয়াৰৰ ফাইনেল এক্সাম দিব নোৱাৰিব। এইটো কিন্তু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। আৰু যোৱা 8 বছৰৰ পৰা যিহেতু আমাৰ স্কুলবিলাকে নিজেই এইচএছ ফাৰ্ষ্ট ইয়াৰৰ এক্সামটো পাতিছিল, কিন্তু বোৰ্ডৰ মতে যে আমাৰ কলেজবিলাকে কুৱেশ্যনৰ যিটো পেটাৰ্ণ, এইটো ভালদৰে বা ষ্টেণ্ডাৰ্ড পেটাৰ্ণ নবনায়, সেইকাৰণে বোৰ্ডে এক্সামটো পতাৰ সিদ্ধান্ত লৈছিল। কিন্তু এতিয়া বোৰ্ডেতো ল'ব নোৱাৰিলে ইলেকশ্যনৰ কাৰণে বা কিবা কিবি কুৱেশ্যন ফাদিল হ'ল, সেইকাৰণে পৰীক্ষাটো বাতিল কৰা হৈছে। তো এতিয়া কলেজে এটা নিৰ্দিষ্টকৈ পৰীক্ষা ল'ব আৰু ইহঁতে মাৰ্ক পঠাব, সেই হিচাপত এতিয়া ৰিজাল্ট বনাব। তো এইচএছ ফাৰ্ষ্ট ইয়াৰৰ যিবিলাক কুৱেশ্যন এতিয়াও আছে কলেজত, যিবিলাক লিড কলেজ আছে, সেইবোৰ কলেজত আছে। যদি ষ্টুডেণ্টে বিচাৰে তেনেহ'লে এই কুৱেশ্যনবিলাক লৈ সিহঁতে ঘৰত প্ৰেক্টিছ কৰিব পাৰিব। কিন্তু যিবিলাক ইনষ্টিটিউটে কুৱেশ্যনবিলাক ফাদিল কৰিছিল, সেই ইনষ্টিটিউটসকলে এই কুৱেশ্যনবিলাক ল'ব নোৱাৰিব প্ৰেক্টিছৰ কাৰণে, কিন্তু বাকী কলেজবিলাক ল'ব পাৰিব। আৰু 15 জুন তাৰিখে ৰিজাল্ট ঘোষণা কৰা হ'ব। ৱেবছাইটৰ পৰা মাৰ্কশ্বিট ডাউনলোড কৰি ল'ব পাৰিব। তো এটা গুৰুত্বপূৰ্ণ কথা হ'ল এইটোৱে যে যিসকলে মাৰ্চ মাহত যিকেইটা এক্সাম হৈ গ'ল এইচএছ ফাৰ্ষ্ট ইয়াৰৰ, যদি এই এক্সামকেইটা দিয়া নাই, তেনেহ'লে সিহঁতে এইচএছ ছেকেণ্ড ইয়াৰৰ যিটো ফাইনেল এক্সাম, এই এক্সামত কিন্তু বহিব নোৱাৰে। ধন্যবাদ।